তেওঁলোকে কাক CM কেণ্ডিডেট কৰে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগতে মিত্ৰজোঁটৰ কাৰ্যকৰ্তা অসম গণ পৰিষদ বা UPPL বা লগতে অসমৰ জনসাধাৰণৰ ওপৰত আমাৰ বিশ্বাস এটা আছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি বিকাশৰ গতি ইতিমধ্যে বৈ আছে আৰু সেই বিকাশৰ গতি কোনো কালে এনেকুৱাকৈ বোৱা নাছিলে। সেইটোৰ জৰিয়তে আগন্তুক দিনত ৭৫,০০০ ঠিক তেনেকুৱাকৈ ১ লাখ চাকৰি দিয়াৰ কথা আছিলে, এতিয়া ১,৩০,০০০ পাৰ হৈ গ'ল। ইয়াৰ উপৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টকে আদি কৰি বিভিন্ন ধৰণৰ আন্তঃগাঁথনি কাম যি কৰি আছে, ইয়াতকৈ কোনো এখন পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এনেকুৱা কাম কৰিব পৰা নাই। কাৰণ মই যদি সাধাৰণ নাগৰিক হিচাপে যদি কওঁ যে অক্লান্তভাৱে পৰিশ্ৰম কৰি থকা এইজন মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মন্ত্ৰী সাংসদ বিধায়কসকলৰ লগতে সমূহ চৰকাৰী দায়িত্বপ্ৰাপ্ত বিষয়াসকলে কাম কাজ কৰি আছে। গতিকে নিশ্চিত ওপৰত আগন্তুক দিনত কোনো কাৰণতে যোনে কেণ্ডিডেট ডিক্লেয়াৰ কৰে ডাঙৰ কথা নহয়, কিন্তু অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন আগন্তুক দিনত চৰকাৰ গঠন কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগন্তুক দিনতো মুখ্যমন্ত্ৰী হ'ব।